Hey, welcome back to another video, friends. আজি আকৌ আহিছো নতুন এটা ভিডিও লৈ আৰু আজিৰ ভিডিওটোত আমি চাৰিটা ফ্ৰেণ্ডছৰ পইচাৰ দ্বাৰা হ'ব এটা সৰু পাৰ্টি, কিন্তু লগতে আছে আমাৰ বহুত ফ্ৰেণ্ডছ যিকেইটা আমাৰ ক্লোজ ফ্ৰেণ্ডছ। তো সেই কাৰণে আমি সবে একেলগতে মিলি এটা সৰু পাৰ্টি কৰিম। তো গাইজ, আজিৰ পাৰ্টিৰ যেটো মেইন বস্তু, যেটো মানে খোৱাৰ প্লেন, সেই প্লেনটো হ'ল মেগী, যেটো আমি ঘৰতে ৰান্ধি সদায় খাই থাকো। কিন্তু আজি আমাৰ টাৰ্গেট হ'ল আমি আজি ঘৰত নেখাও, আজি আমি বস্তুটো খাম পথাৰত। তো আমাৰ যে কথা সেই কাম, আহি পৰিছো পথাৰত, লৈ আহিছো লগতে কেইটামান মেটেৰিয়েলছ যিকেইটা প্ৰয়োজন হয় মেগী বনোৱাত। তো যেতিয়া মই ইয়াত আহিছো সেইটো সময়ত সবৰে প্লেন ৰান্ধিম মেগী, ইয়াতে আমি ৰান্ধি পিছত খাম। কিন্তু যেতিয়া আমি ইয়াত আহিছো সেই সময়ত কেইটামান ফ্ৰেণ্ডছৰ মেইন উদ্দেশ্য হ'ল ফটো মাৰা, আৰু সেইকাৰণে গুচি গ'ল পিছফালে কৰি আছে ফটোৰ কাম, কিন্তু ৰান্ধাৰ কাম নাই। জাষ্ট মই আৰু ৰেকিব দা আমি দুটাহে ৰান্ধিছো, আৰু মোৰ লগতে আছে দাদা, বহুত হেল্প কৰিছে, কাৰণ জুইটোতো আমি কেতিয়াও ধৰাব নোৱাৰো, সেইকাৰণে মোৰ দাদা বহুত কষ্ট কৰি জুইটো জ্বলাই দিছে। আৰু ফাইনেলি আমাৰ মেগী ৰান্ধা ষ্টাৰ্ট হৈ গ'ল। কেইটামানে পিঁয়াজ কাটি আছে, তো কেইটামানে কাটি আছে চিলি, কেইটামানে আনি আছে মানে জুইৰ ব্যৱস্থাটো কৰাৰ কাৰণে, আৰু কেইটামানে এনেই ৰখি চাই আছে। কিন্তু সবৰ কাম যেটো আছিলে সেইটো সবেই কৰা নাই। তো যিয়ে নহওক আমি মিলাই জুলাই কামবিলাক কৰি আছো। পানী শেষ হৈ গৈ আছে, সেইকাৰণে এটা পঠাই দিম পানী আনিবলৈ, আৰু যিকেইটা আছে ইয়াত কাম কৰি থাকিম। আৰু আপোনালোকে ভিডিওটো চাই থাকক, আৰু এনেকা পাৰ্টি যদি ঘৰত কৰিছে কেতিয়াবা তেন্তে অৱশ্যই কমেণ্টত জনাই দিব। গাইজ, মেগীটো দি দিছো, কিন্তু জুইৰ অৱস্থাটো বহুতেই বেয়া, মানে জুইটো ধৰিব নাপায়। কাৰণ ইয়াত যে চোলাটো বনাইছো, চোলাটো ফাৰ্ষ্ট টাইম বনোৱা হৈছে মাটি খান্দি পিনে, আৰু সেইকাৰণে জুইৰ অৱস্থাটো বেয়া হৈ আছে। কিন্তু যিয়ে নহওক এনিহাও আমি ৰান্ধিম, আৰু পথাৰত এনেকৈ ফ্ৰেণ্ডছৰ মাজত যেনেকাই নহওক টেষ্টটো বেয়া মজাই হয়। কাৰণ একেলগত যেতিয়া আপুনি বহুত মানুহ একেলগত বহি পিনে এটা বস্তু খাব বা পাৰ্টি এটা কৰিব, সেইটো সময়ত বস্তুবিলাক যিমানেই বেয়া নহওক কিয় আপোনাৰ মানে টেষ্টটো বহুত ভাল লাগে। তো গাইজ, আমাৰ কাম হ'ল এইবিলাক কৰিম, ভিডিঅ' বনাম, কণ্টেণ্ট আপলোড কৰিম, আপোনালোকে চাব, মানে আপোনাৰ লগত মই এনি টাইম লগ লাগি জইন হৈ থাকিবলৈ চেষ্টা কৰোঁ। সেইকাৰণে এইবিলাক কাম আমি ঘৰত কৰি থাকোঁ। কিন্তু ইয়াত চাক, সৰু সৰু ল'ৰা ছোৱালীবিলাকে কি কৰিছে, বাৰে বাৰে কেমেৰা যিটো মানে ষ্টেণ্ডটো লগাই থৈ দিছোঁ কেমেৰাৰ কাৰণে, ষ্টেণ্ডৰ সন্মুখত আহি আছে, নিজৰ ফেচ দেখাই আছে, আকৌ দৌৰি দৌৰি গৈ আছে। মানে সিহঁতসকলৰ কথা হ'ল সিহঁতসকলক আপোনালোকে চাব, আৰু সেইটো মানে এতিয়া সৰু ন, এইবিলাকতো ইমান মানে গম নাপায় ইউটিউবৰ বিষয়ে, ফেচবুক ইউটিউব এইবিলাকতো এইবিলাকে মানে গম নাপায় ন, ইমান ভালকৈ বুজি নাপায়, সৰু পোৱালি। কিন্তু সিহঁতসকলৰ টাৰ্গেট হ'ল আমাক ফ্ৰেণ্ডছবোৰে চাব, বেলেগ মানুহে চাব, আমাক মোবাইলৰ ভিতৰত দেখা যাব। সেইকাৰণে বাৰে বাৰে কি কৰে, কেমেৰাৰ সন্মুখত আহে আকৌ দৌৰি গুচি যায়। কেতিয়াবা হাই হেল্ল' দি থাকে। চাক, এতিয়া আহি গ'ল এটা ছোৱালী, বাছ কেমেৰাৰ সন্মুখত পূৰা প'জ দিছে, আকৌ দৌৰি গুচি গ'ল। এয়া হৈছে সৰু ছোৱালীবিলাকৰ ষ্টাইল, মানে সিহঁতসকলৰ যিটো মাইণ্ড এতিয়া চলি আছে এইবিলাক। চাক, বাৰে বাৰে আহি আছে আৰু দৌৰি দৌৰি গৈ আছে। তো গাইজ, বহুত সময় লাগি আছে কাৰণ জুইৰ অৱস্থাটো বেয়া হৈ আছে। কিন্তু যিয়ে নহওক আজি আমি ইয়াত মেগী ৰান্ধিমেই, আৰু পথাৰত বহি আমি চবেই একেলগত খাম। এইটো আজিৰ কাৰণে আমাৰ এটা চেলেঞ্জ, আৰু মই মানে কি মানে মোৰ টীমত যিখিনি আছে চবেই টীমটোত মানে চেলেঞ্জ কমপ্লিট কৰিম। বাই দ্য ৱে, যিয়ে নহওক আমাৰ মেগীটো ইয়াত আপোনালোকে পূৰা চাব পাৰিছে কিমান সুন্দৰ দেখা গৈ আছে, আৰু মেগীৰ পিছফালে দৃশ্যখিনিও বহুত সুন্দৰ লাগে। বহুত ডাঙৰ এটা পুখুৰী আছে, আৰু মানে এনভাইৰনমেণ্টটো বহুত ভাল। কিন্তু লাষ্টত আমি এইখিনি চাফা কৰি থৈ যাম, কাৰণ ইয়াত আমি সদায় আহি থাকোঁ, কিবা এটা বস্তু বনাই খাই থাকোঁ, তো এইখিনি জেগা লেতেৰা কৰিব নাপায়। সেইকাৰণে আমি ইয়াত লাষ্টে চাফ কৰি তাৰপিছত ইয়াৰ পৰা ঘৰত আকৌ উভতি যাম। তো পানী আনিছে, আকৌ কলপাতখিনি আমি ধুই আছোঁ, ধোৱাৰ পিছত মানে ইয়াত মেগীটো হৈ গ'ল অলৰেডি, সিজাইছোঁ। তো সিজোৱাৰ পিছত মানে মেগীটো পূৰা ছফ্ট হৈ গ'ল। প্ৰথম অৱস্থাত হাৰ্ড থাকে, এতিয়া ছফ্ট হৈ গ'ল, আৰু কলপাতত থৈ দিছোঁ। অলপমান পিছতে আকৌ ইয়াত আমলেট বনাম, তাৰপিছত মানে আমাৰ খোৱাৰ কাৰণে ৰেডি হৈ যাব। তো এতিয়া আমাৰ মিনহাজুল দা সি মেগীটো ইয়াৰ পৰা কলপাতত থৈ আছে উইথ দ্য হেল্প অফ এ স্পুন। তো যিয়ে নহওক ফাইনেলি, মেইন বস্তুটো মই পাহৰিছোঁ, কণীটো লাগিবই, কাৰণ মেগীত স্পেচিয়েলি হয় কণী, চচ এইবিলাক। তো আমাৰ মিনহাদুল দা যি মানে কণীটো ভাঙিব নোৱাৰে, এটা কণী
ভাঙোতে তাৰ 2 মিনিট সময় লাগি গৈছে। লাষ্টত মোৰ মূৰতে দি দিছিলে, সেইখিনি ভিডিঅ'ত উঠোৱা নাই কেমেৰামেনে। যিয়ে নহওক তথাপিও বহুত সুন্দৰ হৈছে। ৰমজান দা যি পিঁয়াজ কাটি আছে, ৰেকিব দা সেই তেল দি আছে, আৰু আমাৰ দাদা শ্বৰীফ দাদা সি মানে ৰান্ধাৰ কাৰণে 1 নাম্বাৰ। যেনেকুৱা অৱস্থাতেও সি ৰান্ধি দিব আমাক। সি বহুত স্পেচিয়েল ৰান্ধা জানে। আৰু ফাইনেলি আমলেটখিনি তৈয়াৰ কৰাৰ কাৰণে দি দিছোঁ তেল। এতিয়া কণীটো মোৰ হাতৰ পৰা ৰেকিব দা লৈ গৈছে, কিন্তু এতিয়া পিঁয়াজটো দিয়া হৈ যাব। পিঁয়াজ দিয়াৰ পিছত আমলেটটো ৰেডি হোৱাৰ পিছত মই লৈ আহিম আপোনালোকৰ সন্মুখত মেগীৰ যিটো স্পেচিয়েল হয় সেইটো। তো বহুত সময় হৈ গ'ল, পিঁয়াজ দিলোঁ, কাৰণ তেলটো গৰম হ'ব লাগিব। তেল গৰম নহ'লে আকৌ নহ'ব। তো পিঁয়াজ দিয়া হ'ল, চিলিও দি দিছোঁ, এতিয়া জ্বলা দিলোঁ, পিঁয়াজ দিলোঁ, আমলেটৰ কাৰণে এতিয়া ডিম দি দিলোঁ। ঠিক আছে, এতিয়া অলপমান সল্ট দি দিছোঁ। আৰু ফাইনেলি এইটো ৰেডি হওঁতে কেইটামান কথা কৈ দিওঁ। যদি আমাৰ ইয়াত কিবা ভুল ভ্ৰান্তি হৈ থাকে তেন্তে অৱশ্যে আপুনি ক্ষমা দৃষ্টিৰে চাব। বহুত কথা কৈ থাকে এইবিলাকত, চ' আপোনালোকে ক্ষমা দৃষ্টিৰে চাব। যদি মোৰ কিবা ভুল হয় ক্ষমা কৰি দিব। আৰু ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি মোৰ লগতে থাকিব। আৰু ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি প্ৰত্যেক বন্ধু বান্ধৱীসকলক দেখাৰ সুযোগ কৰি দিব। তো আহি গৈছোঁ আকৌ ভিডিঅ'ত, আৰু ভিডিঅ'টো আপোনালোকে চাই আছে যদি বহুত স্বাগতম, আৰু ভিডিঅ'টো লাইক কৰি দিব। মেগীটো এতিয়া দি দিছোঁ কেৰাহীত, আৰু কেৰাহীত মেগীটো দিয়াৰ পিছত অলপমান টাইম লাগিব, মেগীটো আমাৰ তৈয়াৰ হৈ যাব। তো ফাইনেলি আপোনালোকে চাই আছে মেগী দিয়া হৈ গ'ল, আৰু মিনহাজুল দা পূৰা এইটো মিক্স কৰি আছে, কাৰণ মিক্স নকৰিলে আকৌ চব্জিখিনি একেলগত নহ'ব। আমলেটটো মিক্স নহ'লে আকৌ কেইটামানে আমলেট পাব, কেইটামানে নাপাব। চাওক মোৰ অৱস্থাটো চাওক, অলপ দিছোঁ অলপ খাই দিছোঁ, এইটো বহুত বেয়া অভ্যাস। আৰু ইয়াত মই পূৰা প'ষ্ট এটা দি দিছোঁ, যিহেতু আপোনালোকে বহুত মুভিছত চাইছে, চবৰে অলপমান প'ষ্ট দিম লাষ্টত। তো মিনাজুল দাৰ হাতত আছিলে আইফোনটো, যি আপোনালোকে চাইছিলে। কমেণ্টত জনাব ফোনটোৰ নাম কি হয়। যিয়ে নহওক মই মোৰ কাম এটাই মানে অলপমান পিছত মই খাই থাকিম। ভিডিঅ' বনাওঁতে চাগে মই আধাখিনি খায়েই দিছোঁ। যিয়ে নহওক এনজয় কৰি থাকক ভিডিঅ'টো। আৰু চাওক এতিয়া স্পুনত যিখিনি আছিলে এইখিনি খাই আছে। আৰু ফ্ৰেণ্ডছবোৰৰ কাম এইবিলাক, মানে এজনে খালে আনজনে কিবা না কিবা এটা কৰিবই। তো গাইছ আপোনালোকে দৃশ্যখিনি চাওক, কিমান সুন্দৰ এটা পৰিৱেশ। আৰু ফাইনেলি আমাৰ মেগীটো হৈ গ'ল, মেগী ৰান্ধা হৈ গ'ল। এতিয়া আমি লৈ যাম এইটো অলপমান ছাইডত, কাৰণ ইয়াততো অলপমান লেতেৰা হৈ আছে। লাষ্টত চাফাই কৰি দিম, কিন্তু এতিয়া অলপ দূৰত লৈ গৈছোঁ, য'ত মানে পৰিৱেশটো অতি সুন্দৰ আৰু ভাল এটা পৰিৱেশ। তো ভিউটো চাওক কিমান সুন্দৰ এটা ভিউ, গ্ৰীণ অনলি। আৰু পিছফালে আছে ডাঙৰ এটা পুখুৰী, আৰু স্কাইৰ যিটো লুক বহুত সুন্দৰ। আৰু ইয়াত ৰেডি হৈ গ'ল আমাৰ মেগী। কলপাতত মেগীটো দি আমি চব ফ্ৰেণ্ডছে একেলগত খাম আজিৰ মেগীটো। আৰু আজিৰ স্পেচিয়েল মেগীৰ কাৰণে অৱশ্যেই ভিডিঅ'টো এটা লাইক কৰিব, চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব। আৰু প্ৰত্যেকখন ভিডিঅ' দেখাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব, আৰু বেল আইকনটো প্ৰেছ কৰি ন'টিফিকেশ্যন পোৱাৰ কাৰণেও আমাৰ লগতে থাকিব। তো ফ্ৰেণ্ডছ অৱশেষে লাষ্টত আমাৰ মেগী তৈয়াৰ হৈ গ'ল। আৰু এতিয়া আনিছোঁ এটা সৰু ঠাণ্ডা, যিটো কোৱা হয় কেম্প, আৰু এইটো ক'ল্ড ড্ৰিংকছ হয়। এইটোৰ লগতে খালে অলপমান ভাল লাগে, কাৰণ এনভাইৰনমেণ্টটোত মানে হিউমিডিটিটো অলপ বেছি আছে, আৰু গৰম অলপ বেছি দিছে। সেইকাৰণে बस खो स्टार्ट, लेट्स एंजॉय द पार्टी एंड आप लोग भी वीडियो को लाइक कर दो, চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকক। চবেই খাই আছে, ময়ো খাই আছোঁ। জাষ্ট অলপমান খোৱাৰ পিছত আমাৰ খোৱা খাদ্য শেষ, আৰু আমি এতিয়া ভিডিঅ'টো সমাপ্ত কৰিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ দেখাব বেলেগ এটা ভিডিঅ', তব তক के लिए বাই বাই।